নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আৰু মই দেখাই দিছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিঅটো চাবলৈ চেষ্টা কৰক যাতে জবৰ যোনখিনি ডিটেইলছ সেইখিনি যাতে ভালদৰে বুজি পায় আৰু ভালদৰে আবেদন কৰিব পাৰে সমনস্থ কৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো হৰাইছনে খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক এনেকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ পৰা আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে ভিশাল মেঘামাৰ্টৰ লগতে ভালেমান ভেকেন্সি ভালেমান ডিস্ট্ৰিক্টৰ ফ্ৰেছাৰ্ছৰ ভালেমান ভেকেন্সি আজি ভিডিঅ'ত পাই যাব সো সম্পূৰ্ণ ভিডিঅ'টো চাওক কোটেখিনি ভালদৰে বুজি পাব আৰু প্ৰাইভেট কোম্পানী জব ইন আসাম যোৱাকালি আমি আলোচনা কৰিছিলোঁ কোনোবাই যদি মিছ কৰিছে বা চোৱা নাই চাব পাৰে বহুত এটা ভাল ভিডিঅ' আৰু শ্বপিং মলৰ ভেকেন্সি চলি আছে ওৱেৰ হাউচৰ ভেকেন্সি আসাম প্ৰাইভেট জব ৰিলায়েন্স জুৱেলছ অল আসাম প্ৰাইভেট জব বেংকৰ জব ইণ্ডাসইণ্ড বেংক ৰিলায়েন্স শ্বপিং মল আইচিআইচিআই বেংকৰ ভেকেন্সি গুৱাহাটীৰ প্ৰাইভেট জব লেটেষ্ট প্ৰাইভেট জব হোটেল সেক্টৰৰ ভেকেন্সি চলি আছে সো বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত এইটো চেনেলত আপডেটবোৰ আহি থাকে সেইটো কাৰণে যাতে ৰেগুলাৰ ভিডিঅ' চাবলৈ চেষ্টা কৰে যাতে ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে ভিশাল মেঘামাৰ্টৰ পৰা ভেকেন্সি 8 ঘণ্টা ডিউটি হ'ব মেল ফিমেল আবেদন কৰিব পাৰে আৰু অসমৰে চাকৰি হৈ গোটেবোৰ এইটো ভিডিঅ'ৰ গোটেবোৰ অসমৰে চাকৰি পাব শ্বপিং মল ডাইৰেক্ট জব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ এখন ৰেপুটেড কোচিং ইনষ্টিটিউটৰ পৰা আহিছে ফেকাল্টি বিচৰা হৈছে ফৰ ভেৰিয়াছ কম্পিউটাৰ কোৰ্सेছ আৰু এটোৰ কাৰণে আপোনালোকৰ ইমেইল আইডি পাৰ্চন নম্বৰ দিয়া আছে 15 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি আপোনালোকৰ আহিছে ক্ৰিব্ৰিয়া গ্ৰামীণ বিকাশ নিধি লিমিটেড আৰু গুৱাহাটী হাতীগাঁও চাৰিআলিৰ পৰা ভেকেন্সি ইন্টাৰভিউ আছে 16 সেপ্টেম্বৰ 11টা বজাৰ পৰা 2টা বজালৈ এটা বহুত ভাল অপৰচুনিটি বহুত কমেন্ট কৰি থাকে আমি চাকৰি নাপাম আমাক শৰ্টলিস্টেড নকৰে আপোনালোক সবে এইটো ইন্টাৰভিউ যাওক 16 আছে মানডে আপোনালোকৰ 11টা পৰা 2টা বজালৈ হ'ব আৰু এড্ৰেছটো হ'ল হাতীগাঁও চাৰিআলি নিয়াৰ জিএনআৰসি শপ আৰু ফিল্ড এক্সিকিউটিভৰ ভেকেন্সি খালি 12 পাস হল বহুতে কৈ থাকে 12 পাস চাকৰি আবেদন কৰি আছে আজিলৈ এটা চাকৰিত মই শৰ্টলিস্টেড হোৱা নাই সবে এইটো চাকৰি আবেদন কৰক ভাল এটা বহুত গোল্ডেন অপৰচুনিটি বুলি মই ক'ব খুজো আৰু এইটো খালি মেল ক্যান্ডিডেট আবেদন কৰিব পাৰে ফিমেলে নোৱাৰে সো মেল ক্যান্ডিডেট যেমান আছে সবে যাতে এইটো ইন্টাৰভিউ এটেন্ড কৰে টু হুইলাৰ এখন মেন্ডেটৰি টু হুইলাৰ এখন হ'বই লাগিব আৰু 15000 বা 20000 দৰমহা পাব লগতে থাকাটো আপোনালোকৰ বেংকৰ পৰাই দিয়া হ'ব তো থাকাটো বেংকৰ পৰাই দিয়া হ'ব খোৱাটো খালি নিজৰ বাকি দৰমহা 20000 লৈ পাব সো বহুত এটা ভাল স্যালাৰি বহুত এটা ভাল অপৰচুনিটি যোনে কমেন্ট কৰে শৰ্টলিস্টেড হোৱা নাই সবে এইটো ইন্টাৰভিউলৈ যাওক খালি মেল হ'ব লাগিব ফিমেল হলে এইটো আবেদন কৰিব নোৱাৰিব সো যোন মেল ক্যান্ডিডেট আছে আবেদন কৰক কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক আৰু ইন্টাৰভিউলৈ যাওক আৰু ইন্টাৰভিউ যদি ভাল হয় নিশ্চয় চাকৰিটো পাই যাব নেভিগেন্সি আপোনালোকৰ আহিছে ট্ৰেড মাৰ্কেটিং মেনেজাৰৰ ভেকেন্সি এটা এলকহল কোম্পানীৰ পৰা ভেকেন্সি ইষ্ট ইণ্ডিয়া নৰ্থ ইষ্ট আৰু ৱেষ্ট বেংগলৰ কাৰণে এইটো কাৰণে ডেভেলপ আৰু এক্সিকিউট কৰিব লাগিব ট্ৰেড মাৰ্কেটিং প্লেন টু এচিভ বিজনেছ অবজেক্টিভ মেনেজ আৰু মেইনটেইন কৰিব লাগিব ৰিলেচন উইথ কি ট্ৰেড কাস্টমাৰ ইন্ট্ৰোডিউস কৰিব লাগিব নতুন প্ৰিমিয়াম আৰু লিমিটেড এডিশন ব্ৰ্যান্ড ইন দা লোকেল মাৰ্কেট কমাৰ্চিয়ালি মাইন্ডেড আৰু ইন্ট্ৰোডিউসিং ইনসেন্টিভ হ'ব লাগিব মাইন্ডেড এনালাইজ কৰিব লাগিব মাৰ্কেট ট্ৰেন্ড আৰু কম্পিটিটৰ এক্টিভিটি টু ইমপ্ৰুভ ট্ৰেড মাৰ্কেটিং ষ্ট্ৰেটেজিজ সো ৰিকুৱাৰমেন্ট কিছুমান আছে যেনেকৈ আপোনালোকৰ 3 বছৰ প্লাস ট্ৰেড মাৰ্কেটিং আগতে কাম কৰা অভিজ্ঞতা লাগিব এলকহল ইন্ডাষ্ট্ৰীৰ লগত জড়িত হ'ব লাগিব আৰু খালি বেচেলৰ ডিগ্ৰী হলে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব এক্সিলেন্ট কমিউনিকেশ্যন নেগোচিয়েবল আৰু প্ৰজেক্ট মেনেজমেন্ট স্কিল হ'ব লাগিব এবিলিটি ওয়াৰ্ক ইন এ ফাষ্ট পেস এনভায়ৰনমেন্ট আৰু প্ৰায়োৰাইজ কৰিব লাগিব মাল্টিপল প্ৰজেক্ট সো অফাৰবোৰ কি হয় এটা কম্পিটিটিভ স্যালাৰি বেনিফিট পেকেজ অপৰচুনিটি টু ওয়াৰ্ক উইথ এ লিডিং এলকহল কোম্পানী সো আপোনালোকৰ ইখিনি গোটেইখিনি দি আছে কেনেদৰে এটা আবেদন কৰিব আপোনালোকৰ নিজৰ আপডেটেড ৰিজিউমিখন ৰিলেভেন্ট এক্সপেৰিয়েন্স আৰু এনথুচিয়াষ্টিং গোটেইখিনি মেনশন কৰি এইটো ইমেইলত পঠাই দিব পাৰে 16 সেপ্টেম্বৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নাই ভেকেন্সি লষ্ট শেয়াৰ কোম্পানীৰ পৰা ভেকেন্সি ফ্লিট মেনেজাৰৰ ভেকেন্সি মাল্টিপল ডিসকাশন স্যালাৰিটো আপোনালোকৰ জনোৱা হ'ব ডিসকাশনৰ পিছত আৰু ফ্ৰেছাৰ্ছক বা 6 মাহৰ ভিতৰত অভিজ্ঞতা যাৰ আছে আবেদন কৰিব পাৰে এইটো কাৰণে ইনভলভ কৰিব লাগিব অনবোৰ্ডিং হাইপাৰ লোকেল ড্ৰাইভাৰ আৰু এনসিও কৰিব লাগিব যে ডেলিভাৰীখিনি টাইমত হৈছে না নাই সো এইটো কাৰণে গ্ৰেজুৱেচন বা মাষ্টাৰ্ছ কৰা হ'ব লাগিব লোকেশ্যন হ'ল গুৱাহাটী আৰু ইমিডিয়েট জয়নিং কৰিব লাগিব ইমেইল আইডি দি আছে 15 সেপ্টেম্বৰৰ ভিতৰত সো নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ গুৱাহাটী জয়নগৰ অৱস্থিত প্ৰভুজি হালদিৰাম নতুনকৈ আৰম্ভ কৰিবলগীয়া
ৰেষ্টুৰেণ্টৰ বাবে ভেকেঞ্চি ওলাইছে কোনো ফিজ দিব দৰকাৰ নাই এবাৰ জবটো ভেৰিফাই কৰি কোনো ফিজ দিব দৰকাৰ নাই ডাইৰেক্ট আবেদন কৰি দিব পাৰে কেচিয়াৰৰ দুটা ভেকেঞ্চি এইটো কাৰণে বিকম পাছ কৰা হ'ব লাগিব আৰু কাউণ্টাৰ সেলছমেনৰ 5টা ভেকেঞ্চি 12 পাছ বা গ্ৰেজুৱেশ্যন আৰু হাউচকিপিঙৰ কাৰণে দুজন এইটো কাৰণে হোটেল মেনেজমেণ্ট বা 12 পাছ হ'লে হৈ যাব লাগে বা কেতিয়াবা 10 পাছ লৈ লয় আৰু কিটচেন ষ্টাফৰ কাৰণে 6জন ভেকেঞ্চি এইটো কাৰণে 10-12 পাছ হ'লে হ'ব কিটচেন ষ্টাফৰ কাৰণে সো 10-12 পাছ যদি হৈ আছে আৰু অতি সোনকালে তলত দিয়া নাম্বাৰটো যোগাযোগ কৰিবলৈ কৈছে অভিজ্ঞতা থকা ব্যক্তিবিলাকে অলপমান বেছি প্ৰেফাৰেন্স এটা বেছি হ'ব সো কন্টাক্ট নাম্বাৰ দি আছে যোগাযোগখিনি কৰি ল'ব আৰু কোৱালিফিকেশ্যনখিনি এবাৰ সুধি ল'ব যোনখিনি কোৱালিফিকেশ্যন ক'লো সেইখিনি মোৰ যোনবোৰ ভেকেঞ্চি ওলাই থাকে সেইমতে মই ক'লো এইটো ভেকেঞ্চিত কোনটো কোৱালিফিকেশ্যন লাগিব পাৰে সেইটো কাৰণে এবাৰ ভেৰিফাই কৰি জবটো কোনো ফিজ দিব দৰকাৰ নাই ডাইৰেক্ট এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেঞ্চি বিশাল মেঘামাৰ্টৰ ভেকেঞ্চি আৰু গুৱাহাটী ষ্ট'ৰ মেনেজাৰৰ ভেকেঞ্চি গুৱাহাটী নৰ্থ ইষ্টৰ কাৰণে এছিষ্টেণ্ট সেলছ মেনেজাৰ আৰু ডিপাৰ্টমেণ্ট মেনেজাৰ এইটো কাৰণে ষ্ট'ৰ অপাৰেশ্যনখিনি চাব লাগিব ড্ৰাইভিং কৰিব লাগিব সেলছ আৰু কাষ্টমাৰ ছাৰ্ভিচ পিপল মেনেজমেণ্টখিনি কৰিব লাগিব ইনভেণ্টৰী মেনেজমেণ্ট সো এইখিনি পঢ়ি ল'ব পাৰে এইটো কাৰণে স্কিল কিছুমান লাগিব যেনেকুৱা এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল ইন ডেপথ নলেজ লাগিব বেক এণ্ড ফ্ৰণ্ট এণ্ড ৰিটেইল অপাৰেশ্যনৰ সো এমএছ ৰিভিনিউ জেনেৰেশ্যন এইবোৰ জানিব লাগিব কোৱালিফিকেশ্যন খালি গ্ৰেজুৱেশ্যন হ'ল যিকোনো ষ্ট্ৰীমত আগতে কাম কৰা যিকোনো ষ্ট্ৰীম আৰ্টছ সায়েন্স কমাৰ্চ আৰু এক্সপিৰিয়েন্স লাগিব ডিপাৰ্টমেণ্ট মেনেজাৰৰ কাৰণে 2 বছৰ বা 5 বছৰ ষ্ট'ৰ মেনেজাৰৰ কাৰণে 8 বছৰ বা 13 বছৰ আৰু এছিষ্টেণ্ট ষ্ট'ৰ মেনেজাৰৰ কাৰণে 5 বছৰৰ পৰা 8 বছৰ যাৰ অভিজ্ঞতা আছে ৰিটেইল ষ্ট'ৰত কাম কৰা আবেদন কৰিব পাৰে 2 বছৰৰ যদি অভিজ্ঞতা মিনিমাম আছে তেতিয়া পাৰিব স্যালাৰি ভালেমান দিয়া হ'ব এটা চাকৰিত আৰু ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিব সেইটো মেনশ্যন কৰিব যেহেতু 3টা ভেকেঞ্চি আছে 20 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক নে ভেকেঞ্চি 6জন আপোনালোকৰ এক্সপিৰিয়েন্স সেলছ মেনেজাৰ লাগে অটোমোবাইল সেক্টৰৰ কাৰণে নলবাৰী লোকেশনৰ কোনো ফিজ দিব দৰকাৰ নাই এবাৰ ফোন কৰি হুৰি ল'ব দোকানখনৰ নাম 15 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেঞ্চি জব ওপেনিং ফৰ ষ্ট'ৰ মেনেজাৰ এইটো কাৰণে 3 বছৰ প্লাস অভিজ্ঞতা লাগিব ৰিটেইল মেনেজমেণ্টত কাম কৰা সেলছ এক্সিকিউটিভৰ কাৰণে 2 বছৰ প্লাস অভিজ্ঞতা লাগিব সেলছত কাম কৰা ইমেইল আইডি দি আছে কন্টাক্ট নাম্বাৰ দি আছে যোগাযোগ কৰিব পাৰে 15 সেপ্টেম্বৰৰ ভিতৰত কোৱালিফিকেশ্যন খালি গ্ৰেজুৱেশ্যন হ'লে হৈ যাব নে ভেকেঞ্চি আপোনালোকৰ আহিছে ফিমেল কেণ্ডিডেট বিচৰা হৈছে ৰেচিডেণ্টেল হোষ্টেল সেক্ৰেটাৰী কাম অফিস এছিষ্টেণ্ট এইটো কাৰণে 35 to 45 ইয়াৰ্ছ হ'ব লাগিব সিংগল ওমেন হ'ব লাগিব মানে আনমেৰিড আৰু বেসিক কম্পিউটাৰ নলেজৰ লগতে মেইনটেইনিং গাৰ্লছ হোষ্টেল কেণ্টিন ষ্টক ইনভেন্টৰী কৰিখিনি চাব লাগিব ফ্ৰী ফুডিং আৰু লজিংটো প্ৰভাইড কৰা হ'ব মানে থাকা আৰু খোৱাটো প্ৰভাইড কৰা হ'ব ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰে এইটো চাকৰিৰ কাৰণে ইমেইল আইডি দি আছে যোগাযোগ কৰিব পাৰে 17 সেপ্টেম্বৰৰ ভিতৰত নে ভেকেঞ্চি অস্কাৰ ফাউণ্ডেশ্যনৰ ভেকেঞ্চি ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ ফৰ জুনিয়ৰ ছ'চিয়েল ৱৰ্কাৰ এক্সাৰ কোঅৰ্ডিনেটৰ এইটো কাৰণে মৰিগাঁৱত ঢেকিয়াজুলি আৰু কামৰূপ ৰুৰেলৰ কাৰণে ভেকেঞ্চি এইটো কাৰণে মিনিমাম গ্ৰেজুৱেশ্যন আৰু ফ্ৰেছাৰ্ছ হওক বা 2 বছৰ যাৰ এডুকেশ্যন সেক্টৰত কাম কৰা অভিজ্ঞতা আছে সবে আবেদন কৰিব পাৰিব 3 লাখ পাৰ এনাম দৰমহা পাব ট্ৰেভেল কৰিব লাগিব ট্ৰেভেল কৰা এইটো এটা পাৰ্ট হ'ব জবটোৰ সো 19 সেপ্টেম্বৰত ইণ্টাৰভিউ আছে 9:30 পৰা 11টা বজালৈ সেকেন্ড ফ্লোৰ স্বাগতা এনভিজন 6 মাইল জিএছ ৰোড খানাপাৰা গুৱাহাটী সো যাক অৰিজিনেল কপিখন লাগে ক্লিক কৰিলে অৰিজিনেল কপিখন পাব এখন চাই আবেদন কৰিব পাৰিব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে অৰুণাচল প্ৰদেশৰ ভেকেঞ্চি হিন্দী আৰু সোশ্যাল সায়েন্স টিচাৰ ভেকেঞ্চি এইটো কাৰণে কোৱালিফাইড এক্সপিৰিয়েন্স হিন্দী আৰু সোশ্যাল সায়েন্স টিচাৰ ভেকেঞ্চি এট্ৰেক্টিভ স্যালাৰি যেনেকুৱা 15000 আৰু এভব দিয়া হ'ব ফুড আৰু একমডেশনটো বা ট্ৰেভেলিং এলাউন্সেছটো গোটেইখিনি স্কুলে দিব সো টেনচন ল'ব নালাগে থাকা খোৱা গোটেইখিনি সুবিধাই দিয়া হ'ব ইমেইল আইডি দিয়া নাই ডাইৰেক্ট কন্টাক্ট নাম্বাৰ দি আছে 16 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে ভিডিওটো যদি চাই ভাল লাগিল আশা কৰিছো চাই ভাল লাগিল এটা লাইক কৰি দিব কিবা যদি বুজিব না কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ যদি জয়েন কৰা কৰি থব তাতে নতুন ভাল অৰিজিনেল আপডেটবোৰ পাই থাকিব আৰু আমাৰ ইনষ্টাগ্ৰাম পেজ আছে তাতে জয়েন কৰিব তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মই আগলৈ ভিডিঅ'বোৰ চাই থাকিব